অসম অৰুণাচল সীমান্ত লখিমপুৰ আৰু দুলুং বনাঞ্চলৰ যি জিলি নৈ আছে, জিলি নৈত দ্বিতীয় বিজয়ৰ এটা বৃহৎ বোম উদ্ধাৰ হৈছিল কিছুদিনৰ পূৰ্বে। তাকে আজি নিষ্কাশন কৰা হ'ব দেখা পোৱা গৈছে। লখিমপুৰ জিলা প্ৰশাসনে ইয়াত যি গেট এখন টোল গেট লগাই দিছে দেখা পোৱা গৈছে। সকলো ফায়াৰ ব্ৰিগেডৰ বাহন ইয়াত দিছে আৰু 3 কিলোমিটাৰ দূৰত্বলৈকে যিসকল আৱাসী লোক আছে তেওঁলোকক খালী কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল। দেখা পোৱা গৈছে এনেদৰে সকলো সষ্টম হৈ আছে আৰু জিলা প্ৰশাসন লোক আছে। মই দেখাবলৈ অনুৰোধ কৰিম কেইবাখনো ফায়াৰ ব্ৰিগেডৰ বাহন ইয়াত আছে আৰু বিভিন্ন লোক ইয়াত উপস্থিত আছে দেখি পোৱা গৈছে। এয়াই নহয়, দ্বিতীয় বিজয়ত যোনটো বোম নিষ্কাশনৰ কাৰণে এতিয়া বোমৰ বিশেষজ্ঞ ইয়াত আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতে বোম নিষ্কাশন কৰা হ'ব আৰু দেখা পোৱা গৈছে সকলো যেন সষ্টম হৈ আছে আৰু 5 কিলোমিটাৰ দূৰত্বলৈকে 3.5 কিলোমিটাৰ দূৰত্বলৈকে সকলো আৱাসীক ইয়াৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশনা কালি জাৰি কৰিছিল আৰু তাৰ পিছত এনেদৰে সষ্টম হৈ থকা দেখা পোৱা গৈছে। পুৱাৰ পৰা সকলো লোক আহি উপস্থিত হৈছে আৰু ধেমাজি জিলা প্ৰশাসনৰ লোক আহি ইয়াত উপস্থিত হৈছে। বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈছে, চিকিৎসকৰ দল আদি সকলোকে সষ্টম কৰি ৰখা পৰিলক্ষিত হৈছে।